Dear students, welcome to my channel Practical Maths Guru আজি বহুপদ পলিনোমিয়েলছ অধ্যায়টোৰ আমি চাম বহুপদ কি আজি। তো বহুপদটো হ'ল আমি ক্লাছ 9ত আগতে পাইছোঁ যে এটা চলকৰ বহুপদ আৰু ইয়াৰ মাত্ৰা কি। এটা চলকৰ বহুপদ চলক কি থাকে যদি আমাৰ এটা থাকে আৰু পদটো যদি বহুপদ হয় তেনেহ'লে তাৰ মাত্ৰাটো কিমান হ'ব চোৱা। উদাহৰণস্বৰূপে আমি যদি লওঁ 4x + 2, ইয়াত কি আছে, x এটা কি আছে, চলক আছে আৰু xৰ পাৱাৰটো কিমান আছে, 1 আছে। গতিকে কি হ'ব, এটা চলকত একমাত্ৰাৰ বহুপদ। আৰু এটা চাওঁ আমি উদাহৰণস্বৰূপে যে 2² - 3y + 4, এটা y চলকত 2ৰ মাত্ৰাৰ বহুপদ, হয়নে? কি আছে, চলক এটাই আছে। চোৱা এইটো y² আৰু y, চলক এটাই আছে, y আছে। তো ইয়াৰ মাত্ৰাটো হায়েষ্ট, পাৱাৰটো কিমান আছে, 2। আৰু ইয়াতে কি হ'ব, তেনেহ'লে 2 মাত্ৰাৰ বহুপদ হ'ব এইটো। আৰু এটা চাওঁ উদাহৰণস্বৰূপে চোৱা যে 5x³ - 4x² + x - √2, এইটো কি আছে, ইয়াৰে গোটেইকেইটা কি আছে চোৱা, চলক কিন্তু এটাই আছে, x আছে, x² আৰু x³। গতিকে এতিয়া আমাৰ চলক এটা x আছে আৰু এই হায়েষ্ট পাৱাৰটো কিমান আছে, 3। গতিকে কি হ'ব তোমাৰ, এইটো 3 মাত্ৰাৰ বহুপদ। আৰু এটা আছে চোৱা, এইটো কি আছে 7e⁻6 - 3/2 e⁴ + 4u² + u - e। ইয়াতে কি হ'ব, ইউ চলকত কিমানটা আছে চোৱা, হায়েষ্ট পাৱাৰ আছে 6টা। গতিকে কি হ'ব, 6 মাত্ৰাৰ এইটো বহুপদ। কিন্তু আৰু এটা কথা হ'ল যে তোমাক ইয়াতে দিছে চাবা যে 1/x - 1 √x + 2 1/x² + 2x + 3, এই ৰাশিবোৰ কিন্তু বহুপদ নহয়। কিয় নহয় চোৱা, এইটো কি আছে 1/x - 1, তোমাৰ xৰ পাৱাৰটো কি হ'ব লাগে, সদায় পজিটিভ অখণ্ড সংখ্যা হ'ব লাগে। তো আৰু কি দিছে চোৱা, এইটো যদি আমি চাওঁ x √x, ইয়াৰ কি হ'ব, xৰ পাৱাৰটো কিমান হ'ব, হাফ। গতিকে হাফ এটা কি ভগ্নাংশ হয়, গতিকে এইটো এটা কি নহ'ব, বহুপদ নহ'ব। ঠিক একেদৰে আমি এইটো যদি আমি কৰোঁ, কি হ'ব, xৰ পাৱাৰটো মাইনাছত আহি যাব। গতিকে নিগেটিভ যদি পাৱাৰ হয় তেনেহ'লে সেইবিলাক কি নহয়, বহুপদ নহয়। তো ইয়াতে দিছে চাবা, একমাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ মানে লিনিয়াৰ পলিনোমিয়েল বুলি কোৱা হয়। এটা মাত্ৰা থকা বহুপদক ৰৈখিক বহুপদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে 2x - 3 √3x + 5y + √2, এইবিলাক কি হ'ল, এটা ৰৈখিক বহুপদ। এইবিলাক কি আছে চাবা, তো ইয়াতে কি আছে x, xৰ পাৱাৰটো কিমান হ'ব, 1 হ'ব। গতিকে এটা মাত্ৰাৰ হ'ব, সেইকাৰণে কি হ'ল, এইটো ৰৈখিক বহুপদ। ইয়াতে xৰ মাত্ৰা কি হ'ব, 1, ইয়াতে y কি হ'ব 1, ইয়াতে 1, z-ৰ 1। চ' গোটেইকেইটা কি হ'ব, ইয়াৰে তোমাৰ ইয়াৰে গোটেইকেইটা হ'ব ৰৈখিক বহুপদ, কাৰণ এইবিলাক গোটেইকেইটাৰে কি আছে, এটাকে মাত্ৰা আছে। কিন্তু চোৱা, এইটো 2x + 5 - x², ইয়াতে xৰ পাৱাৰ আছে 1, ইয়াতে কিমান আছে, 2। গতিকে কিন্তু এইটো ৰৈখিক বহুপদ নহয়, কাৰণ ইয়াতে 2টা আহি গ'ল, ইয়াতে 3টা আহি গ'ল। গতিকে এইকেইটা ৰৈখিক বহুপদ নহয়। পিছে চাবা ইয়াতে নেক্সট, 2 মাত্ৰাৰ বহুপদ এটাক দ্বিঘাত বহুপদ বুলি কোৱা হয়। যদি 2টা মাত্ৰাৰ বহুপদ থাকে, মানে বহুপদটোত কি থাকিব লাগিব, চলকৰ মাত্ৰ 2টাহে পাৱাৰ থাকিব লাগিব, তেনেহ'লে সেইটো কি বুলি কোৱা হ'ব, দ্বিঘাত বহুপদ। তো তোমালোকে আগতে এইবিলাক নাম শুনিছা, কোৱাড্ৰেটিক পলিনোমিয়েল। তো এইটো হ'ব কি, যে উদাহৰণস্বৰূপে যদি আমি চাওঁ 2x² + 3x - 2/5, ইয়াতে কি আছে চোৱা, xৰ পাৱাৰটো কি আছে, 2। গতিকে কি হ'ব, এইটো এটা কোৱাড্ৰেটিক পলিনোমিয়েল হয়। xৰ পাৱাৰ ঘাত যদি 2 হয় তেনেহ'লে এইটো কি হ'ব, পলিনোমিয়েলটো মানে বহুপদটো এটা কোৱাড্ৰেটিক হৈ যাব, দ্বিঘাত বহুপদ হৈ যাব। ঠিক তেনেদৰে যদি আমি এইটো চাওঁ y², ইয়াতে কি আছে, পাৱাৰ 2 আছে। এইটো চোৱাচোন, ইয়াৰে কি আছে, পাৱাৰ 2 আছে, ইয়াৰে পাৱাৰ 2 আছে, ইয়াৰে পাৱাৰ 2 আছে, ইয়াৰে পাৱাৰ 2 আছে। গোটেইকেইটা কি হ'ব, ইয়াৰে দ্বিঘাত বহুপদ। তো অতি সাধাৰণভাৱে আমি ক'ব পাৰোঁ যে a, b, c বাস্তৱ সংখ্যা আৰু a ≠ 0। a, b, c কি হ'ব লাগিব, বাস্তৱ সংখ্যা, আৰু a ৰ ভেলুটো কি হ'ব লাগিব, ≠ 0। তাৰমানে এইটো যদি 0 হৈ যায় তেনেহ'লে কিন্তু আমি তোমাৰ যিটো আমাৰ সাধাৰণ আকাৰ আছিলে দ্বিঘাত সমীকৰণৰ ax² + bx + c, যেনেকুৱা এইটো আছিলে ax² + bx + c, এইটো হ'ল সাধাৰণ সমীকৰণ, মানে সাধাৰণ আকাৰ হয় এইটো দ্বিঘাত সমীকৰণৰ। ইয়াতে যদি তুমি a ৰ ভেলুটো যদি 0 লৈ লওঁ, কিন্তু 0 হৈ যাব। গতিকে গোটেইখিনি 0 হৈ যাব, থাকিব কি, bx + c। এই bx + c টো কি হ'ব,
bx প্লাছ চিটো হ'ব কি এটা মাত্ৰাৰ ৰৈখিক বহুপদ। তো বুজি পাইছে এইখিনি, গতিকে সেইকাৰণে দিছে এই নট ইকুৱেলছ টু 0, এইটো কিন্তু 0 হ'ব নোৱাৰে। এইটো দিছে তেন্তে এক্সত ax স্কয়াৰ প্লাছ bx প্লাছ c আকাৰৰ যিকোনো বহুপদী দ্বিঘাত বহুপদ। গতিকে এনেকুৱা ধৰণৰ যিকোনো বহুপদী কি হ'ব, দ্বিঘাত বহুপদ। তো চাই লোৱা নেক্সট পিছৰখিনি কি দিছে। তো দিছে ইয়াতে চাবা, তিনি মাত্ৰা এটা বহুপদক দ্বিঘাত বহুপদ বুলি কোৱা হয় যদি বহুপদটোৰ হায়েষ্ট পাৱাৰ যদি কি থাকে, 3 থাকে, তেনেহ'লে এইটো কি বুলি কোৱা হ'ব, দ্বিঘাত বহুপদ বুলি কোৱা হ'ব। উদাহৰণস্বৰূপে চাব পাৰা 2 - x = y, x ৰ ইয়াতে কি আছে, ঘাতটো 3, ইয়াতে ঘাতটো 3, এই গোটেইকেইটা বহুপদৰ কি আছে, হায়েষ্ট পাৱাৰ কি আছে, 3, গতিকে ইয়াৰে গোটেইকেইটা হ'ব কি তোমাৰ দ্বিঘাত বহুপদ। তো ইয়াৰ আৰ্হিটো কেনেকুৱা হ'ব চোৱা, x³ + bx² + cx + d, কিন্তু ইয়াতে a নট ইকুৱেলছ টু 0, সেই আগৰটোৰ দৰে ইয়াতে যদি a ভেলুটো 0 হৈ যায় তেনেহ'লে এইটো নোহোৱা হৈ যাব, থাকিব এইখিনি, তেতিয়া কি হৈ যাব, দ্বিঘাত বহুপদ। গতিকে ইয়াৰ এই ভেলুটো কিন্তু 0 হ'ব নোৱাৰে। তো আশা কৰিছোঁ এইখিনি বুজিব পাৰিছে ভালকৈ। যদি মোৰ ভিডিঅ'টো ভাল লাগি আছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'বা। তো ঠিক তেনেদৰে যদি আমি এটা বহুপদ এটা ভাবি লওঁ, ছাপ'জ px = x² - 3x - 4, এইটো বহুপদ যদি আমি ভাবি লওঁ, তেন্তে চাবা এই বহুপদটোত কি হ'ব, x = 2, কি আছে তোমাৰ, x = 2। তো বহালে আমি পাওঁ যে p2 = কি হ'ব, তোমাৰ 2² - 3 × 2 - 4, ইকুৱেলছ টু কি হ'ব, -6। এইখিনি বুজিব পাৰিছা, কাৰণ কি হৈছে, x ৰ ভেলুটো ইয়াতে কি লোৱা হৈছে, 2 ইয়াতে যদি আমি বহাই দিওঁ তেনেহ'লে এনেকুৱা হ'ব, তাৰমানে ভেলুটা কিমান হ'ব, -6। তো চোৱা, x² - 3x - 4ত x-ক 2ৰে সলনি কৰি পোৱা এই -6 মানটো x² - 3x - 4ৰ x = 2 মান বলে। একেদৰে px আৰু x = 0ত মান হ'ব p0, মানে যিটো -4। যদি কি হয়, pxত x = যদি 0 হয়, তাহলে p0টো কি হ'ব, -4। ইয়াত তাৰমানে যদি আমি 0টো বহাই চাওঁ, তাহলে কি পাম, আমি -4 এটা পাম। যদি xত px এটা বহুপদ আৰু k এটা বাস্তৱ সংখ্যা, তেন্তে pxত x-ক 1ৰে সলনি কৰি পোৱা মানটো pxৰ x = k মান বলে, ইয়াক pk ৰে সূচোৱা হয়। তো চোৱা কেনেকৈ কৈছে এইটো, যদি xত px এটা বহুপদ হয় আৰু k এটা কি হয়, বাস্তৱ সংখ্যা, তেন্তে pxত x-ক 1ৰে সলনি কৰি, তো x-ৰ ঠাইত আমি কি কৰিম, k বহাই দিম, যিটো মান পাম সেই মানটোৱে কি হ'ব, pxক x = k মান বলে, ইয়াক pk ৰে সূচাব পাৰি। তেতিয়া দিছে চাবা, px = যদি কি হয়, x² - 3x - 4, x = -1ত মানটো কিমান হ'ব। তো আমি ইয়াতে -1টো বহাই চাওঁ, বহাই চালে পাম কি, আমি 0। যদি 4 বহাই চাওঁ, পাম আমি 0। এইখিনি ভালকৈ চাই ল'বা, কি বহালে আমি মানে বহুপদটোৰ ভেলুটো আমি কি পাওঁ, 0 পাওঁ। তো এইটো বহুপদত যদি আমি x-ৰ ভেলুটো -1 বহাওঁ, তেতিয়াহ'লে আমি 0 পাওঁ। 4 বহালে কি পাওঁ, 0 পাওঁ। গতিকে যিহেতু p - 1 = 0 আৰু p4 = 0, আমি x² - 3x - 4 এই দ্বিঘাত বহুপদটোৰ -1 আৰু 4, এই যিটো দ্বিঘাত বহুপদ আছিল, এইটোত আমি -1 আৰু 4 বহাই চাইছিলোঁ, তাতে কি পাইছিলোঁ আমি, 0। তেনেহ'লে কি কোৱা হ'ব, -1 আৰু 4ক 0 বুলি কওঁ। এইখিনি ভেৰি ইম্পৰ্টেণ্ট হয়, কাৰণ এইটোৰ বিষয়ে আমি ভালকৈ ইয়াতে ডিছকাছ কৰিম। তো চাই লোৱা কি দিছে। আৰু এটা বস্তু চাব পাৰা তোমালোকে যে এটা বাস্তৱ সংখ্যা লোৱা k এটা বহুপদ pxৰ এটা শূন্য বলে। ঠিক আছে, এটা বাস্তৱ সংখ্যা k এটা বহুপদ pxৰ এটা শূন্য বুলি কোৱা হ'ব যদি pk = কি হয়, 0। তো কেনেকৈ উলিয়াম চোৱা, আমি কি পাইছোঁ, এটা ৰৈখিক বহুপদৰ শূন্য কিদৰে উলিওৱা হয় তাক আমি 9ম শ্ৰেণীত ভালকৈ চাইছোঁ। যদি ইয়াতে আমি বহুপদটো px বুলি ভাবি লওঁ, px = 2x + 3, আৰু k এটা শূন্য, তেন্তে pk কি হ'ব, 0 হ'ব। এইটো ক্লাছ 9ত পাইছোঁ, আমি এনেকৈ ওলাব পাৰিছোঁ। অৰ্থাৎ 2k + 3 = 0, অৰ্থাৎ k ৰ ভেলুটো কিমান হ'ব, -3/2। তাৰমানে ইয়াতে কি কৰা হ'ল, k ৰ ভেলুটো কিমান পালোঁ আমি, -3/2। ইয়াতে যদি বহাই দিয়া -3/2, তেন্তে আমি কি পাম, 0 পাম। ঠিক তেনেদৰে px = ax + b, তো ইয়াতে k ৰ এটা শূন্য হ'ব, তেন্তে pk = a + b, অৰ্থাৎ k
ইজ ইকুৱেল টু মাইনাছ বি বাই এ। তো এইখিনি আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। গতিকে এটা ৰৈখিক বহুপদ এক্স প্লাছ বিৰ শূন্যটো হ'ব কি? ইয়াৰ শূন্যটো কি হ'ব? মাইনাছ বি বাই এ, হয়নে? ইয়াৰ শূন্যটো কি হ'ব? মাইনাছ বি বাই এ। তো মাইনাছ বি মানে কি হ'ব? এটা ধ্ৰুৱক পদ, এইটো কনষ্টেণ্ট টাৰ্ম, আৰু এটা কি হ'ব? এক্সৰ সহগ। এইখিনি আশা কৰিছোঁ বুজিব পাৰিছা। তো এইখিনি চাই ল'বা, শূন্যটো আমি কেনেকৈ উলিয়াই ল'ব লাগে। তো এইবাৰ আহিলে কি যে বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ কেনেকৈ হয় চোৱা। বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ। তো ইয়াতে দিছে তোমাৰ বহুপদ এটাৰ কি জ্যামিতিক শূন্যবোৰৰ জ্যামিতিক অৰ্থ। তো আমি এটা বহুপদ ভাবি লওঁ যে এক্স প্লাছ বি ইজ ইকুৱেল টু 0 আৰু ইয়াতে কি আছে এ নট ইকুৱেলছ টু 0। এইটো এটা কি ৰৈখিক সমীকৰণ। তো এইটো যদি আমি লেখত বহাই চাওঁ আৰু এক্সৰ ভেলু ওলাই চাওঁ আৰু আমি যে এটা লেখ বনাব পাৰোঁ, চাম আমি লেখটো কেনেকুৱা হয়। আৰু লেখটোৱে তোমাৰ গ্ৰাফটোৰ এক্স এক্সিছ নাইবা ৱাই এক্সিছৰ কোনটো অক্ষত কাটিছে সেইটো আমি চাব লাগিব। তো চোৱা কি দিছে। ঠিক তেনেদৰে আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ ৱাই ইজ ইকুৱেল টু 2x প্লাছ 3। এনেকুৱা আকাৰত আমি লৈ ল'লোঁ এইখিনি। তো ইয়াতে যদি আমি কি কৰোঁ চোৱা, এটা টেবুল এটা যদি বনাই লওঁ আৰু এক্সৰ মান আৰু ৱাইৰ মান যদি আমি লৈ লওঁ, হয়নে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? এটা লেখ বনাব পাৰোঁ। আমি জানো এটা লেখ বনাওঁতে কমপক্ষে দুটা কি লাগে? বিন্দু লাগে। তো আমি দুটা ল'লেও হ'ব। তো ইয়াতে চাবা যদি আমি এক্সৰ ভেলুটো -2 লওঁ তেনেহ'লে ৱাইৰ ভেলুটো কিমান পাম? আমি -1। আৰু এক্সৰ ভেলুটো 2 ল'লে আমি ৱাইৰ ভেলুটো পাই আছোঁ কি 7। এইখিনি পাইছোঁ। তো আমি যদি এবাৰ গ্ৰাফত চাওঁ, এইটো -2 -1। তো -2 -1টো কোনফালে যাব? এইফালে। এতিয়া আহিব -2, তাৰপিছত -1 তলফালে আহিব লাগিব, হয়নে? ইয়াৰ পৰা এইখিনি -2, তো এইটো পইণ্টটো ইয়াতে হৈ যাব। আৰু কি আছে 2 7, এইটো দুয়োটা কি আছে পজিটিভ আছে। 2 হ'লে কোনফালে যাব? 1 টো এইফালে আহিব। 7 হ'লে ৱাই এক্সিছৰ ফালে যাব, এইটো 7। ইয়াতে এটা পইণ্ট পালোঁ, এই পইণ্টটোত আমি জইন কৰি দিলোঁ। জইন কৰাৰ পিছত আমি কি পাম? এডাল লেগ পাম। মানে এই লেগটোৱে কি কৰিছে? এক্স এক্সিছ আৰু ৱাই এক্সিছত কি কৰিছে? কাট কৰিছে। এইটোত আৰু এইটো বিন্দুত কাট কৰিছে। তো এইবাৰ কি হ'ব চোৱা, তেনেহ'লে আমি যদি ইয়াৰ শূন্যটো ওলাব খোজোঁ তেনেহ'লে আমি কি পাম? যে কেইটা শূন্য থাকিব? কাৰণ লেগটোৱে কি কৰিছে? এক্স অক্ষত এটা বিন্দুতহে কাটিছে। গতিকে কি হ'ব? তোমাৰ এইটো এটা শূন্য থাকিব। তো কি দিছে চাবা এইখিনিতে যে সাধাৰণতে এক্স প্লাছ বি ইকুৱেলছ টু 0, এ নট ইকুৱেলছ টু 0 এটা ৰৈখিক বহুপদৰ ক্ষেত্ৰত আমি যদি লেখত আঁকিব খোজোঁ তেনেহ'লে আমি ৱাই ইজ ইকুৱেল টু এনেকৈ ল'ব লাগে, ৱাই ইজ ইকুৱেল টু এক্স প্লাছ বি। এটা কি হয়? সৰলৰেখা হয় যিয়ে এক্স অক্ষ চাবা এইটো অক্ষ কি কৰিছে? এটা বিন্দুতহে কাটিছে। গতিকে কি হ'ব? তোমাৰ এই এক্স প্লাছ বি ইকুৱেলছ টু 0, এ নট ইকুৱেলছ টু 0 ৰৈখিক বহুপদটোৰ মাত্ৰ এটাহে শূন্য থাকিব। তাৰমানে লেগটোৱে এক্স অক্ষত কেইবাৰ কাটিছে সেইটো আমি চাব লাগিব। যদি এবাৰ কাটিছে তেনেহ'লে এটা শূন্য থাকিব, দুবাৰ কাটিলে দুটা শূন্য থাকিব, তিনিবাৰ কাটিলে তিনিটা শূন্য থাকিব। তেনেকৈ আমি লেখৰ সহায়ত আমি কি কৰিব পাৰোঁ? শূন্যবিলাক ওলাই দিব পাৰোঁ। তো চোৱা কি কিছু, অৰ্থাৎ সেই বিন্দুটোৰ এক্স স্থানাংক য'ত ৱাই ইজ ইকুৱেল টু এক্স প্লাছ বি, লেগটোৱে এক্স অক্ষত কাটে। ঠিক একেদৰে আমি আৰু এটা চাই লোৱা। তো আগৰটো আছিলে ৰৈখিক বহুপদ, এইবাৰ হ'ল কি দ্বিঘাত বহুপদ। চাবা এইটো দিছে প্ৰক্ৰিয়া এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেলছ টু নট, এ নট ইকুৱেলছ টু কি 0। তো ইয়াতে আমি কি পাম? গ্ৰাফটো দুই ধৰণে পাম। এটা হ'ব এই আকৃতিৰ, নাইবা এইটো হ'ব কি এইটো আকৃতি। তো এইবিলাকক কি বুলি কোৱা হয়? অধিবৃত্ত বুলি কোৱা হয়। তো চাবা এইটো লেখত চাবা আমি কি পাইছোঁ যে এনেকৈ গ্ৰাফটো আহিছে, এনেকৈ আহি ইয়াত পাইছে। গতিকে এই গ্ৰাফটোৱে এক্স অক্ষত কোন কোন ঠাইত কাটিছে? ইয়াতে কাটিছে আৰু ইয়াতে কাটিছে। গতিকে কি হ'ব? দুটা পইণ্টত কাটিছে। গতিকে তোমাৰ 0 কেইটা হ'ব? শূন্য কেইটা হ'ব? দুটা হ'ব। তো এইবিলাক সমীকৰণৰ পৰা আমি চাই ক'ব পাৰোঁ বা বহুপদৰ পৰা চাই ক'ব পাৰোঁ যে ঘাতটো কিমান। ঘাত যদি 2 হয় তেনেহ'লে শূন্য 2 থাকিব। ঘাত যদি 1 হয় শূন্য 1 থাকিব। আৰু ঘাত যদি 3 হয় তেনেহ'লে শূন্য কেইটা থাকিব? 3টা থাকিব।
তো আশা কৰিছোঁ আগৰখিনি তোমালোকে ভালকৈ বুজিব পাৰিছা। এতিয়া আমি এক্সাৰচাইজ আৰম্ভ কৰিব পাৰিম। এক্সাৰচাইজটো চাই লোৱা। এক্সাৰচাইজ হ'ল 2.1। তো কুৱেশ্যনটো হ'ল কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y ইকুৱেলছ টু কি দিছে তোমাৰ px ৰ লেখবোৰ তলৰ এইবিলাক চিত্ৰত দিয়া আছে। তো প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্য সংখ্যা উলিয়া। তো ইজিলি আমি ইয়াৰ পৰা পিকচাৰটো চাই কৈ দিব পাৰোঁ যে কিমানটা শূন্য থাকিব px ৰ। তো জাষ্ট মই তোমালোকক সেইখিনি আগতে বুজাই দিলোঁ। এইবাৰ চাই লোৱা এইটো চিত্ৰত কি কৰিছে এই লেগটোৱে কি কৰিছে চোৱা এক্স অক্ষত কোনোবা ঠাইত কাটিছে নেকি? নাই কাটা। এইটো কি কৰিছে অকল y অক্ষতহে কাটিছে। গতিকে এইটো প্ৰথমটোৰ কোনো শূন্য নাথাকে। বুজিব পাৰিছা? তো ছেকেণ্ড নম্বৰটো চোৱা এই গ্ৰাফটোৱে মানে এই লেগটোৱে কি কৰিছে চোৱা এইটো এক্স অক্ষত ক'ত কাটিছে ইয়াতে কাটিছে। গতিকে কি হ'ব শূন্য এটাই থাকিব। এইখিনিত কিন্তু কাট কৰা নাই এক্স অক্ষত আৰু গতিকে এটা শূন্যহে পাম। আৰু এইটোত চোৱা কি কৰিছে এই লেগটোৱে কি কৰিছে এনেকৈ গৈছে এনেকৈ গৈ এনে পৰিছে। তো ইয়াতে ছেট কৰিছে ইয়াতে কৰিছে ইয়াতে কৰিছে ইয়াতে কৰিছে। গতিকে এক্স অক্ষত কেইটাত কাট কৰিছে এটা দুটা তিনিটা। গতিকে শূন্য কেইটা থাকিব তিনিটা থাকিব। ঠিক একেদৰে আমি যদি 4 নম্বৰটো চাওঁ এই গ্ৰাফটোৱে কি কৰিছে এক্স অক্ষত এইটোত আৰু এইটোত কাট কৰিছে। গতিকে দুটা শূন্য থাকিব। এইটোত যদি আমি চাওঁ এটা দুটা তিনিটা চাৰিটাত কাট কৰিছে। গতিকে চাৰিটা শূন্য থাকিব। আৰু এইটো চোৱাচোন এটা দুটা এই তিনিটাত থাকিব হয়নে নহয়? তো এইখিনি একেবাৰে সহজ হয় এক্সাৰচাইজ 2.1। এতিয়া আমি চাম এক্সাৰচাইজ 2.2। তাৰ আগতে আমি কিছুমান সম্পৰ্ক চাই ল'ব পাৰিম যে সম্পৰ্কবিলাক কি দিছে যে এটা বহুপদৰ শূন্য আৰু সহকৰ মাজৰ সম্পৰ্ক। এটা বহুপদৰ শূন্য আৰু সহকৰ মাজৰ সম্পৰ্কবিলাক কি এতিয়া আমি চাম চাই থাকা। কি হ'ল এটা ৰৈখিক এটা মাত্ৰা যদি আমি ৰৈখিক বহুপদটো লৈ লওঁ যে ax প্লাছ b আৰু কি ইয়াতে a নট ইকুৱেলছ টু 0। ইয়াৰ শূন্যটো কি হ'ব কোৱাচোন? শূন্যটো হ'ব কি মাইনাছ বি বাই এ। এইটো হ'ব শূন্যটো। কেনেকৈ হ'ল আমি যদি কৈছোঁ ইয়াৰে শূন্যটো ওলাব লাগে তেনেহ'লে ax প্লাছ b ইজিকেল আমি 0 লৈ ল'ম। লোৱাৰ পিছত ইয়াতে আমাৰ কি লাগে এক্সৰ ভেলুটো ওলাব লাগে মাইনাছ হৈ যাব বিটা। এইফালে লৈ আহিলে আকৌ আমি যদি ইয়াৰ পৰা এক্সটো ওলাব খোজোঁ তেনেহ'লে কি হ'ব মাইনাছ বি বাই ইয়াতে এইটো আহি কি হ'ব ডিভাইড হৈ যাব। গতিকে এইটো হ'ব কি শূন্য। কিয় হয় চাই লোৱা ইয়াতে আছে ax প্লাছ b। এইবাৰ এই এক্সৰ ভেলুটো যদি আমি ইয়াতে বহাই দিওঁ তেনেহ'লে কি হয় a ইনটু মাইনাছ বি বাই এ চাবা প্লাছ বি। এতিয়া আমি পূৰণ কৰি দিয়া মাইনাছ a ইনটু বি বাই এইখিনি হ'ল প্লাছ কি হ'ল বি। ইয়াতে এ কাট হৈ যাব থাকিল কি মাইনাছ বি প্লাছ বি কাটিলে কি থাকে 0। গতিকে আমি শূন্যটা পাই গ'লোঁ ন। সেইকাৰণে কি হ'ব মাইনাছ বি বাই এ এটা কি হ'ব এইটো এটা মাত্ৰা ৰৈখিক বহুপদৰ কি হ'ব শূন্য হৈ যাব। ঠিক একেদৰে আমি যদি কি চাওঁ দ্বিঘাত বহুপদ যদি চাওঁ তেতিয়াহ'লে কি হয় তো মই ইয়াতে কি কৰিছোঁ দ্বিঘাত বহুপদ এটা লৈ লৈছোঁ। ইয়াৰ শূন্যবোৰ কি হ'ব চোৱা কেনেকৈ ওলাব লাগে। ফাৰ্ষ্ট আমি কি কৰিম ইয়াৰ উৎপাদক হিচাপে লিখি ল'ম। তো উৎপাদক হিচাপত লিখিব ল'লে তো ফাৰ্ষ্ট আমি কি কৰিম ইয়াৰ উৎপাদক হিচাপে লিখি ল'ম। তো উৎপাদক হিচাপে কেনেকৈ লিখা হয় সেইটো চাই লোৱা। আমি ক্লাছ 9ত কৰিছোঁ ইয়াৰ মিডিল টাৰ্মটো কি কৰিব লাগে এইটো ভাঙিব লাগে ন স্প্লিট কৰিব লাগে। চ' আমি কেনেকৈ কৰিম তাৰ কাৰণে আমাৰ কিছুমান ৰুল আছিলে। ইয়াৰ ধ্ৰুৱক পদটো আৰু এক্স স্কোৱাৰৰ হকটো কি কৰিব লাগে পূৰণ কৰিব লাগে। পূৰণ কৰিলে কিমান হ'ব 2 6 গুণ 12। আৰু ইয়াক আমি কি কৰিব লাগিব মৌলিক উৎপাদক মানে তোমাৰ উৎপাদক কেইটা ওলাই ল'ব লাগিব মৌলিক সংখ্যা। কি হ'ব 2 দি 12 কিমান বাৰ যাব 6 বাৰ আৰু 2 দি কিমান হ'ব 3 বাৰ। চোৱা 3 দুগুণ 6 6 দুগুণ 12। তোমাৰ ইয়াতে কিমান আছে 8 আছে ন। 8টো কেনেকৈ ওলাব পাৰিম তেনেহ'লে তোমাৰ কৰিব পাৰা কি যে তো কি হ'ল এইটো দ্বিঘাত বহুপদটোৰ আমি যিটো মিডিল টাৰ্ম আছে সেইটো আমি কি কৰিলোঁ স্প্লিট কৰিলোঁ। কৰিলে কিমান হ'ব তোমাৰ ইয়াতে আমি কি পাইছোঁ চোৱা 12ক আমি কি কৰিছোঁ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে হৰণ কৰি লৈছোঁ। চ' আমি ইয়াৰে মৌলিক উৎপাদক কেইটা পাই গ'লোঁ। এইবাৰ আমি কি কৰিম ইয়াৰ লগত এইটো পূৰণ কৰা এইটো পূৰণ কৰা কিমান হৈ যাব 12 হৈ যাব। কিন্তু আমাৰ লাগে কিমান ইয়াতে 8 লাগে। 8টো কেনেকৈ আহে তাৰ কাৰণে আমি কি কৰিম চোৱা 3 দুগুণ 6 6 6 প্লাছ 2 কিমান হয় 8 হৈ যায় ন। সেইটো আমি কি লিখিম 6 প্লাছ
2 into x plus 6 এনেকৈ আমি লিখিম। তো ইয়াতে কি লিখিবা 2x square minus 6x minus 2x plus 6 আমি পূৰণ কৰি দিলোঁ x দি, গতিকে এইখিনি পাম। তো তাৰপিছত এবাৰ তুমি ইয়াৰ পৰা কমন ল'ব পাৰা। কি কমন আহে চোৱা, দুটাৰ পৰা কমন আহিব 2 আহে আৰু x আহে, থাকিব কিমান ইয়াতে x minus 3 2 2 1 গুণ 2 আৰু x into x হ'ব x square হ'ব, এইটো 2 3 গুণ 6 মানে 6x, এইখিনি বুজিব পাৰিছা আশা কৰিছোঁ। এই দুটাৰ পৰা 1 কমন লোৱা। তো 1 হয় 2 কমন ল'ব পাৰা, কি হ'ব চোৱা 2 কমন ল'লে কিমান হ'ব ইয়াতে x মাইনাছ কি হ'ব 3। তো আমি কি পালোঁ চোৱা, ইয়াত দুটাৰে কি আছে x minus 3 কমন আছে, গতিকে দুটাৰ পৰা x minus 3 টো তুমি কমন লোৱা, কিমান থাকিব twice x minus 2। এইখিনি আমি কি পালোঁ উৎপাদক পালোঁ। তো উৎপাদক কেইটা কি হ'ব তোমাৰ x minus 3 আৰু twice x minus 2। এইবাৰ আমি কি লিখিম, শূন্য লিখিম চোৱা। তো এই দ্বিঘাত মানটোৰ এই দ্বিঘাত মানে দ্বিঘাত বহুপদটোৰ মান শূন্য হ'ব, কেতিয়া হ'ব, যেতিয়া কি হ'ব এইটোৰ মান আৰু এইটোৰ মান কি হ'ব শূন্য হ'ব। তো লিখিব পাৰা যে 2x square minus 8x plus 6 বহুপদটোৰ মান শূন্য হ'ব, ইমান বহুপদটোৰ মান শূন্য হয়, তেতিয়া কি হ'ব শূন্য হ'ব যেতিয়া x minus 3 is equal to 0 বা twice x minus 2 is equal to কি হয় 0 হয়। যদি কি হ'ব x is equal to 3, এইটো কি হ'ব twice x is equal to 2। তো x is equal to কি হ'ব 2/2 1, কাটিলে কিমান হ'ব 1, এই 1 আৰু 3। এবাৰ চোৱা এই 3 যদি আমি ইয়াতে বহাই দিওঁ xৰ ঠাইত ইয়াতে বহাই দিওঁ, তেনেহ'লে আমি কি পাম শূন্য পাম। 1 টো বহালে কি হ'ব শূন্য পাম। চোৱা কেনেকৈ হয় শূন্যটো, এবাৰ আমাৰ আছিলে কি 2x square minus 8x plus 6, ইয়াত 3 বহাই চোৱাচোন 2 into 3 square minus 8 into কি 3 plus 6 কিমান হয় 3 3 গুণ 9, 9 দুগুণ কিমান হয় 18 হয়, 3 8 গুণ 24 যোগ 6, 18 আৰু 6 যোগ কৰিলে কিমান হ'ব 24 বিয়োগ 24, গতিকে কিমান থাকে 0 হ'ল না নাই। তো এনেকৈ ঠিক 1 বহাই চালেও কি হ'ব 0 হ'ব। সেইকাৰণে আমি ক'ব পাৰোঁ এই দ্বিঘাত বহুপদটোৰ 3 আৰু 1 কি হ'ব শূন্য হ'ব। বুজি পাইছা? আমি কি পালোঁ যে এই দ্বিঘাত বহুপদটোৰ শূন্য হ'ল 3 আৰু 1। এবার আমি চাম শূন্য দুটার সমষ্টি, যদি তুমি কৰি চাবা শূন্য দুটার সমষ্টি, শূন্য দুটার সমষ্টি কিমান হ'ব 3 যোগ 1 কিমান হ'ল 4, 3 যোগ 1 হ'ল কিমান তোমাৰ 4। এইটোক যদি আমি কি কৰোঁ দ্বিঘাত বহুপদটোৰ সমীকৰণৰ লগত বা দ্বিঘাত বহুপদটোৰ সহগৰ লগত যদি তুমি সম্পৰ্কটো চাওঁ কেনেকৈ লিখিম, তো এনেকৈ লিখিব পাৰা যে কি আছিলে আমি কি পাইছিলোঁ মাইনাছ বি বাই এ, চাবা মাইনাছ বি বাই এ এনেকৈ আমি পাইছিলোঁ। তো এইটো আকাৰত আনিবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াতে এ এক্স স্কুৱাৰ মাইনাছ বি এক্স প্লাছ এনেকুৱা টাইপৰ আছিলে, গতিকে এইটো বিটো হ'ব কি -8, বিটো হ'ব -8 আৰু এইটো হ'ব কি 2। তো কেনেকৈ লিখিবা এবাৰ পাইছোঁ আমি কি 4, গতিকে আমি সহগৰ লগত সম্পৰ্কটো বনাবলৈ হ'লে আমি কি কৰিব লাগিব মাইনাছ বি বাই এ এইটো আৰ্হিত লিখিব লাগিব। তো কেনেকৈ লিখিম ইয়াতে মাইনাছ বিটা কি আছে চাবা বিটা আছে কি -8, তেনেকৈ লিখিম। তো লিখাৰ কাৰণটো হ'ল কি চাবা এইটো প্লাছ হৈ যাব, মাইনাছ মাইনাছ কি হয় প্লাছ, তো এই +8 হৈ যাব, আমি কি কৰিম ইয়াৰ তলত 4 দিম, কাৰণ কি হয় তুমি চাব পাৰা 4 নহয় 2 দিব পাৰা, 2 দিলে কি হ'ব মাইনাছ প্লাছ হ'ল 8 হ'ল 8 বাই কিমান হ'ব 2, তো 8/2 হ'লে কাট কৰিলে তোমাৰ কিমান হ'ব 4 হৈ যাব, আমি এইটোৱে পাম। গতিকে এইটো আমি কেনেকৈ লিখিলোঁ মাইনাছ বি বাই এ আকাৰত লিখিছোঁ, গতিকে আমি লিখিব পাৰোঁ এইটো কি হ'ব তোমাৰ মাইনাছ এক্সৰ সহগ আৰু তলৰটো হ'ব কি চোৱা
2 এইটো হ'ব কি x স্কয়াৰৰ হহগ এইটো হল কি সম্পৰ্ক শূন্য দুটাৰ সমষ্টি আৰু হহগৰ লগত সম্পৰ্ক এইটো পালো এবাৰ শূন্য দুটাৰ পূৰণফল লিখিব পাৰা শূন্য দুটাৰ পূৰণফল কিমান হ'ব 3 পূৰণ 1 কিমান হ'ব 3 হ'ব গতিকে আমি ইয়াতে কি পাইছো চোৱা এটো এটা কনস্ট্যান্ট টার্ম হৈ গল c/a আৰু এটো আর কি আছিল কনস্ট্যান্ট টার্মটো কি আছিল 6 আৰু এটো আছে কি 2 তাৰ মানে আমাৰ এটো শূন্য দুটাৰ পূৰণফল এটো কি আহে c/a এটো আকাৰত আমি লিখিব পাৰো তো কেনেকৈ লিখিবা এটো c/a ন তো আমি 3 থাকিব লাগে গতিকে আমি কি লিখিব পাৰো 6/2 কাটিলে কিমান হ'ব 3 গতিকে 6 টো কি আছে এটা কি ধ্ৰুবক পদ লিখিব পাৰা এটা হল কি ধ্ৰুবক পদ আৰু এটা হ'ব কি তোমাৰ x স্কয়াৰৰ হহগ এইখিনি আমি পাই গলো কেনেকৈ হৈছে আশা কৰিছো তোমালোকে ভালকৈ বুজিব পাৰিছা এতিয়া চোৱা আমি যদি কি কৰো দ্বিঘাত বহুপদটো আমি px বুলি লৈ লওঁ তেনেহলে কি হ'ব px = x স্কয়াৰ + bx + c a ≠ 0 এটো বহুপদটোৰ আমি যদি দুটা শূন্য ধৰি লওঁ আলফা আৰু বিটা এটো নাম হল কি আলফা এটো হল কি বিটা এটো বহুপদটোৰ শূন্য আমি দুটা ধৰি লৈছো কি আলফা আৰু কি বিটা তেন্তে তোমাৰ উৎপাদক কি হ'ব চোৱা x - আলফা আৰু x - বিটা এই দুটো কি হ'ব উৎপাদক আৰু উৎপাদক হ'ব এটো px ৰ উৎপাদক হ'ব এই কাৰণে আমি কি লিখিব পাৰিম এটো তো আমি কি হয় দ্বিঘাত বহুপদ হয় এটো তো এইটো সমান সমান আমি লিখিব পাৰিম k * x - আলফা x - বিটা কাৰণ আমি কি পাইছো তোমাৰ উৎপাদক কি হ'ব এনেকুৱা ধৰণৰ হয় তো সেই কাৰণে আমি লিখিছো যে k * x - আলফা x - বিটা যত কি এটা কি ধ্ৰুবক তো এইখিনি আমি কি পাইছো এই চাবা এইখিনি যদি আমি ইয়াৰ লগত এটো পূৰণ কৰি দিও পূৰণ কৰিলে কি হ'ব x স্কয়াৰ - আলফা + বিটা * x + আলফা বিটা এইখিনি পাম তো ইয়াৰ লগত আকৌ k পূৰণ কৰি দিয়া কি হ'ব k x স্কয়াৰ - k আলফা + বিটা * x + k আলফা বিটা তো দুয়োপিনে x স্কয়াৰ আৰু x ৰ ধ্ৰুবক পদবোৰ হহগবোৰ তুলনা কৰিলে আমি পাওঁ যদি আমি এইটো সাইড আৰু এইটো সাইডৰ হহগবোৰ আমি তুলনা কৰো তাৰমানে এনেকুৱা x স্কয়াৰ হহগ কি আছে a আৰু ইয়াৰ x স্কয়াৰ হহগ কি আছে k গতিকে কি হ'ব a = k আৰু ইয়াৰ x ৰ হহগ আছে b আৰু ইয়াৰ x ৰ হহগ আছে কি - k আলফা + বিটা আৰু ইয়াৰ হহগটো কি আছে মানে কনস্ট্যান্ট ধ্ৰুবকটো কি আছে তোমাৰ ইয়াতে k আলফা বিটা ইয়াতে কিমান আছে c তো c = আমি এইটো লিখিব পাৰো তো হহগবোৰ তুলনা কৰি আমি পালো a = k b = এইখিনি আৰু c = এইখিনি এবাৰ আমি চাম আলফা প্লাস বিটা কিমান হয় কারণ আমি অলরেডি কি পাইছো এর ভ্যালুটা আমি কি পাইছো k পাইছো এবার আমি এর ভ্যালুটা যদি আমি ইয়াতে পুট করে দিও তাহলে কি হয় সো b = আমি কিমান লিখিম -k k মানে কি হবে a k এর ঠাইতে আমি a বহাই দিলো কিমান পাম আলফা প্লাস বিটা তো সোয়া এটু কি আছে পূরণ হয়ে আছে এইফালে লৈ আহিলে কি হ'ব b/a এটু মাইনাসটো দি দিয়া কি থাকবে এতে আলফা প্লাস বিটা আমি কি পারলো তেনেহলে আলফা মানে কি দুটা কি হয় তোমার শূন্য হয় দ্বিঘাত বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা এই দুটা প্লাস কৰিলে কি হ'ব -b/a তো আমি কি পালো আলফা প্লাস বিটা = -b/a ঠিক একেদৰে আমি সিমিলারলি যদি কৰো ইয়াতে চাবা এতে কি এটা আছিলে এতে কি হ'ব k এর ঠাইত যদি আমি a বহাই দিও তাহলে কি হ'ব c = a * আলফা বিটা এটো আছিলে এবাৰ এটো কি আছে আলফা বিটাৰ লগত পূৰণ হৈ আছে গতিকে এটো যদি আমি এইফালে লৈ আহি কি সমান হৈ যাব ডিভাইড হৈ যাব c/a আলফা বিটা তেনেহলে শূন্য দুটাৰ পূৰণফল হল এতে কিমান নাই মানে পূৰণ আছে শূন্য দুটাৰ পূৰণফল হল কি c/a এইখিনি আছিল আৰু তো এইখিনি আছিল এবাৰ আমি চাম এক্সারসাইজ 2.2 কোশ্চেনটো হল তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়া আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা আমি ফার্স্ট কি কৰিম এইবিলাক বহুপদৰ শূন্য উলাম আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কবিলাক কি হয় সেইবিলাক আমি চাই লম তো কেনেকৈ কৰিব লাগে চোৱা এইটো 1 নাম্বাৰটো চাই থাকা তো ফার্স্ট মই লৈছো এইটো
লিখি লৈছোঁ ইয়াতে 1 নাম্বাৰ 1 সলভ বুলি লিখি লৈছোঁ। ইয়াতে তোমাৰ কি দিছে x² মাইনাছ 2x মাইনাছ এইটো হ'ল কি বহুপদ, দ্বিঘাত বহুপদ। তো দ্বিঘাত বহুপদৰ ফাৰ্ষ্ট আমি শূন্যবোৰ ওলাব লাগিব। কেনেকৈ কৰিব লাগিব তো এইটো আমি শিকিছোঁ। আমি কি কৰিম ইয়াৰ যিটো মিডিল টাৰ্ম আছে সেইটো আমি কি কৰিব লাগিব ভাঙিব লাগিব। তো কেনেকৈ চোৱা তাৰ কাৰণে আমি কি পাইছোঁ এটা ধ্ৰুৱক পদ আৰু x² হওক কিমান আছে 1 এইটো আমি পূৰণ কৰিম। তো ধ্ৰুৱক পদটো হ'ল 8 আৰু হওক আছে কিমান 1 কিমান হ'ব পূৰণ কৰিলে 8। এইটাক এবাৰ আমি কি কৰিম মৌলিক উৎপাদক আৰু পূৰণফল হিচাপত প্ৰকাশ কৰিম। তো কেনেকৈ কৰিম 2 হয় 2 এটা কি হয় মৌলিক সংখ্যা। তো 2 8 কিমান বাৰ যাব 4 বাৰ আৰু 2 4 2 বাৰ, গতিকে 2 2 4 4 2 কিমান হ'ল 8 হ'ল। তেনে আমি কি কৰিব পাৰোঁ 2 2 4 4 পৰা 2 যদি বিয়োগ কৰি দিওঁ কিমান পাম আমি 2 পাম। গতিকে লিখা x² মাইনাছ 4 মাইনাছ 2 ইনটু x মাইনাছ 8 এনেকৈ আমি ক্লাছ 9ত শিকিছিলোঁ। গতিকে তোমালোকে জানা আশা কৰোঁ। চ' এইবাৰ আমি কি কৰোঁ x² মাইনাছ এইটোৰ লগত এইটো পূৰণ কৰি দিওঁ 4x এইটো কি হ'ব মাইনাছ মাইনাছ কি হ'ব এইটো প্লাছ হৈ যাব প্লাছ 2x মাইনাছ 8। এবাৰ কি হয় চোৱা এইখিনিৰ পৰা কি কমন আহে এই দুটাৰ পৰা কমন আহে x মাইনাছ 4 আকৌ এই দুটাৰ পৰা কি কমন আহে 2 কমন আহিব, গতিকে x মাইনাছ 4 থাকিব। তো কি লিখিব পাৰি দুটাৰ পৰা x মাইনাছ 4টা কমন আহে থাকিব কি x প্লাছ 2 এইখিনি আমি পালোঁ। চোৱা এইখিনি আমাৰ কি হ'ল উৎপাদক দুটা আহি গ'ল। এবাৰ আমি কি লিখিম ইয়াৰ শূন্য কেনেকৈ হয় এবাৰ লিখা যিহেতু x² মাইনাছ 2x মাইনাছ 8 বহুপদটো শূন্য হ'ব, বহুপদটো শূন্য হ'ব কেতিয়া হ'ব লিখা যেতিয়া x মাইনাছ 4 ইজিকেল টু 0 বা x প্লাছ 2 ইজিকেল টু 0। অৰ্থাৎ আমি ইয়াৰ পৰা এইটো লিখিব পাৰোঁ যে x ইজিকেল টু 4 ইয়াৰ পৰা লিখিব পাৰোঁ x ইজিকেল টু কি মাইনাছ 2। ইয়াতে আমি 4 আৰু মাইনাছ 2 পালোঁ, এই দুটা হ'ব কি শূন্য। এতিকে লিখা এতিকে বহুপদটোৰ শূন্য দুটা হ'ল বহুপদটোৰ শূন্য দুটা হ'ল কি হ'ব 4 আৰু কি মাইনাছ 2 এই দুটা হ'ল কি শূন্য। এইবাৰ কৈছে কুৱেশ্যনটোত চাৱা যে শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এই সহগবোৰ আৰু শূন্যৰ মাজত আমি সম্পৰ্কটো চাম। এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব শূন্য দুটাৰ সমষ্টি কৰিব লাগিব। এবাৰ লিখা শূন্য দুটাৰ সমষ্টি কি আছে 4 আৰু কি মাইনাছ 2। তো 4 প্লাছ সমষ্টি কৰি আছোঁ, গতিকে মাজত প্লাছ চিনটো দিব লাগিব যে মাইনাছ 2 আছে। তো 4 প্লাছ মাইনাছ কি হ'ব মাইনাছ হ'ব কি থাকিব 2। এবাৰ সম্পৰ্কটো চাবলৈ হ'লে চাবা এইটো দিছে কিমান তোমাৰ x² মাইনাছ 2x মাইনাছ 8। তো আমি কি পাইছিলোঁ যেতিয়া আমি সাধাৰণ ফৰ্মটো পাইছিলোঁ ax² প্লাছ bx প্লাছ c তেতিয়া আমি কি লিখিছিলোঁ শূন্য দুটাৰ যোগফল বা সমষ্টি মাইনাছ b বাই a লিখিছিলোঁ হয়নে নহয়। তো এইবাৰ আমি চাম যে শূন্য দুটাৰ সমষ্টি ওলাইছে 2 ওলাইছে। তো এইটোক আমি লিখিব পাৰোঁ কি মাইনাছ b বাই a এইটো আকাৰ ল'ম মাইনাছ b বাই a। তো ইয়াতে bটো কি আছে চোৱা bটো আছে কি মাইনাছ 2 আৰু এইটো আছে কি 1 x² হওক নাই মানে কিমান আছে 1 আছে। তো এইটো তেনেহ'লে কি কৰা যায় মাইনাছ b বাই a। তো 2ক আমি লিখিব পাৰোঁ মাইনাছ 2 বাই কি 1 হয়নে। তো এনেকৈ লিখিব পাৰোঁ মাইনাছ 2 বাই কি 1 মাইনাছ কি হ'ব প্লাছ হ'ব বাই 1। গতিকে আমি কি লিখিম এইটো লিখা মাইনাছ কি হ'ব এক্সৰ কি হ'ব সহগ বাই 1টো হ'ল কি x² সহগ। এইটো হ'ল সম্পৰ্ক শূন্য দুটাৰ মাজৰ সমষ্টি। এবাৰ লিখিম আমি শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল। শূন্য দুটাৰ পূৰণফল কি হ'ব শূন্য দুটা কি আছে 4 ইনটু মাইনাছ 2 এইখিনি আছে শূন্য দুটা হয়নে নহয়। তো আমি এনেকৈ লিখিব পাৰোঁ তো কিমান হ'ব মাইনাছ 8। তো চোৱা পূৰণফল হ'লে আমি কি পাইছিলোঁ তাৰ আকাৰটো c বাই a। ইয়াতে অলৰেডি আমি পাইছোঁ চিটো কি আছে মাইনাছ 8 আছে এইটো কি আছে 1 আছে, গতিকে এইটো ৰাখিলে হ'ল মাইনাছ 8 বাই কি 1।
সম্পৰ্কটো কি হ'ব তোমাৰ ধ্ৰুৱক পদ হয়নে এইটো কি হ'ব ধ্ৰুৱক পদ আৰু এইটো হ'ব কি x স্কয়াৰৰ সহগ x স্কয়াৰৰ কি হ'ব সহগ তো এইখিনি আছিল সম্পৰ্ক শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক তো আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা তো তাৰে নেক্সট কোৱেশ্চন এবাৰ আমি চাম এতিয়া আমি 2 নম্বৰটো কৰিবলৈ ওলাইছো 1 আৰু 2 নম্বৰটো চোৱা তাৰ কাৰণে আমি ফাৰ্স্ট কি ওলাব লাগিব উৎপাদক কেইটা ওলাই ল'ব লাগিব তো উৎপাদক কেনেকৈ উলিয়াই লোৱা হয় তোমালোকে কৰিব পাৰিবা তো মই কৰি আছো চোৱা এইটো এনেকৈ লিখিব পাৰিম এইটো যদি আমি 4s স্কয়াৰ - 4s + 1 এনেকুৱা আকাৰত আছে গতিকে এইটোক আমি 4s স্কয়াৰ ন তো এইটোক আমি এনেকৈ লিখিব পাৰো 2s হোল স্কয়াৰ বুলি লিখিব পাৰো চাবা যদি আমি এইটো হেৰিত লৈ লওঁ আকাৰত লৈ লওঁ যে a - b হোল স্কয়াৰ তো ইয়াৰ পৰা আমি কি লিখিব পাৰো অবেটো তোমালোকে জানা a স্কয়াৰ - 2ab + কি হয় b স্কয়াৰ তো ঠিক এইটোৰ পৰা যদি আমি এইটো বনাব পাৰো তেনে আমি হৈ যাব আমাৰ তো a স্কয়াৰ - 2 এটা হল কি টুৱাইস প্লাস কি লিখিব পাৰিম আমি b স্কয়াৰ তো এইখিনি হৈছে বুজিব পাৰিছা তো এবাৰ a স্কয়াৰ - 2ab + b স্কয়াৰ ইয়াৰ পৰা আমি লিখিব পাৰিম টুৱাইস s - 1 হোল স্কয়াৰ এতিয়া সো আমি আগতে এটা বস্তু পাইছো যদি a স্কয়াৰ থাকে a স্কয়াৰক আমি a * a লিখিব পাৰো হয় না নহয় তো a * a মানে কি হয় a স্কয়াৰ হয় হয়না তো a স্কয়াৰ মানে কি হ'ব a * a তো সাপোজ এটো ধৰি লোৱা হল এটো স্কয়াৰ নিচিনা আছে তুমি কি লিখিব পাৰিম a * a তো লিখা টুৱাইস s - 1 কি হ'ব টুৱাইস s - 1 এই দুটো আমি কি পালো উৎপাদক পাই গলো এই 4s স্কয়াৰ - 4s + 1 এর উৎপাদক হল এই দুটা এবার আমি কি করিম ইয়ার শূন্যবোৰ উলিয়াই লম তো কেনেকৈ উলিয়াব লাগে তো যেহেতু 4s স্কয়ার - 4s + 1 বহুপদটোৰ মান শূন্য হ'ব কেতিয়া হ'ব যেতিয়া চোৱা একেবাৰে সহজ হয় যেতিয়া 2n - 1 = 0 বা সেম এই দুটা বস্তু -1 = কি 0 দ্যাট ইজ আমি কি লিখিব পাৰো s = 1 টো এইফালে আহিব 1 আৰু 2 টো আহি কি হ'ব ডিভাইড হাফ সিমিলারলি এইটো লিখিব পাৰো s = হাফ তেনে আমি কি পালো এইটো দ্বিঘাত বহুপদটোৰ শূন্য দুটা পাইছো হাফ আৰু কি হাফ লিখা এইখিনি বুজিব পাৰিছা এতিয়া লিখা এতিয়া বা লিখি এইখিনি আগৰ লাইনটো লিখিব পাৰা যে গতিকে 4s স্কয়ার - 4s + 1 বহুপদটোৰ শূন্য হ'ব হাফ আৰু হাফ এই দুটা হল কি শূন্য এবার আমাক ওলাব দিচ্ছে শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক তো তাৰ কাৰণে আমি কি কৰিব লাগিব শূন্যবোৰ আমি ফার্স্ট যোগ কৰিব লাগিব লিখা শূন্য দুটাৰ সমষ্টি তো কি আছে দুটো হাফ আছে হাফ প্লাস হাফ হয়ে যাব এত কি হবে এলসিএম 2 হবে 1 + 1 হবে তো 2 বাই কি হবে 2 কাট করলে কি হয় 1 হয় তো এবার আমি যেহেতু এই দুটো শূন্য দুটোর সমষ্টি আছিল এটা আমি কি আকার লিখিব লাগিব -b/a তো -b/a আমি কেনেকৈ লিখিম এটোত কি আছে বহুপদটোৰ ৰাখি s স্কয়াৰ হওক আছে 4 আৰু s ৰ হওক আছে কিমান 4 গতিকে আমি এইটো আকাৰত লিখিব লাগিব এটা -b আছে তো আমি লিখিম এইটো মাইনাস b ঠিক আছে অকল তো লিখিলে হল কারণ আমার এতে কি ওলাইছে চাবাচোন এতে ওলাইছে 1 গতিকে পজিটিভ হ'ব লাগিব গতিকে এইটো 4 ন বাই a এইটো 4 হৈ যাব কারণ কাট হলে কি হ'ব 1 থাকিব লাগিব তো এইটো লিখা s ৰ সহগ আৰু 4 টো হ'ব কি চাবা এতে
4 স্কয়ার গতিকে কি হ'ব স্কয়াৰৰ হহক স্কয়াৰৰ হহক এইখিনি বুজিব পাৰিছা এইবাৰ হল শূন্য দুটাৰ পূৰণফল এইবাৰ লিখা আৰু শূন্য দুটাৰ পূৰণফল কি আছে হাফ ইনটু হাফ তো পূৰণ কৰিলে কিমান হ'ব ইয়াৰ তলত হ'ব 2 দুগুণ 4 এটা হ'ব 1 তো চোৱা আমাৰ দ্বিঘাত বহুপদটো চোৱা এইটো আছে থিটা হল 1 এইটো 4 এইটো 4 গতিকে আমি কেনেকৈ লিখিব পাৰিম কাৰণ এইটোৰ আকাৰটো হয় আমাৰ কি c/a যেহেতু তাৰে c টো আছে কি 1 গতিকে এইটো হ'ব কিমান চোৱা 4 তো ঠিকই আছে আমাৰ c টো 1 আছে 1 এ থাকিব এটা 4 4 এ আছে গতিকে আমি ডাইৰেক্ট ইয়াতে লিখিব পাৰিম এইটো কি হয় ধ্ৰুবক পদ কি পদ এইটো ধ্ৰুবক পদ 1টা হল কি ধ্ৰুবক পদ বাই এটা হ'ব কি স্কয়াৰৰ হহক তো আছিল আজি ভিডিঅ'টো এইখিনিতে গতিকে আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা আৰু ভিডিঅ'টো যদি তোমালোকে এতিয়াও ভাল পাই আছা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা তো চাই থকা নেক্সট কুৱেশ্যনটো তো ইয়াৰে কুৱেশ্যনটো হ'ল তলৰ যোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবাৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা এইটো দিছে চাবা এইকেইটা কি দিছে শূন্যবাৰৰ সমষ্টি আৰু এইটো শূন্যবাৰৰ পূৰণফল তো এইকেইটা ধৰি আমি কি কৰিব লাগিব এটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগিব তো কেনেকৈ কৰা হয় চাই থাকা ফাৰ্ষ্ট তো আমাক দিছে কি শূন্য দুটাৰ সমষ্টি 1/4 আৰু পূৰণফল কি দিছে -1 তো তাৰ কাৰণে ফাৰ্ষ্ট আমি এটা দ্বিঘাত বহুপদ ধৰি ল'ব লাগিব লিখা ধৰো দ্বিঘাত বহুপদটো হল ধরো ax স্কয়ার প্লাস bx প্লাস c এটা দ্বিঘাত বহুপদ আৰু ইয়াৰ আলফা আৰু বিটা দুটা শূন্য তো এতিয়া আমি কি কৰিম কাৰণ আমাৰ শূন্য দুটাৰ সমষ্টি কিমান দিছে 1/4 আমি ধৰি লৈছো আলফা আৰু বিটা দুটা কি শূন্য তো লিখা আলফা প্লাস বিটা কিমান দিছে 1/4 এই দুটা শূন্য দুটাৰ সমষ্টি কিমান দিছে 1/4 তো আমি কি লিখিব লাগিব যে বা আমি ওলাব লাগিব দ্বিঘাত বহুপদটো কেনেকৈ ওলাম তো তাৰ কাৰণে আমি ইয়াৰ পৰা a বাই b ৰ মানটো ওলাব লাগিব তো শূন্য দুটাৰ সমষ্টি আমি কি পাইছিলো r এটা মাইনাস b বাই a দ্বিঘাত সমীকৰণটো a স্কয়াৰ প্লাস bx প্লাস c লৈছো গতিকে a b আছে ইয়াতে তো মাইনাস b বাই a আমি লিখিব পাৰো ইয়াৰ পৰা ইকুৱেলছ টু আমি কি মাইনাস b বাই a লিখিব পাৰো গতিকে কি থাকিব চোৱা এই দুটাৰ মাজত কি আছে সমান চিন আছে গতিকে আমি হৰৰ সমান সমান হৰ লিখিব পাৰো লবৰ সমান সমান লব লিখিব পাৰো তো a সমান সমান কিমান হ'ব 4 আৰু b সমান সমান কিমান হ'ব -1 তো এইখিনি বুজি পাইছা আশা কৰিছো এবাৰ শূন্য দুটাৰ সমষ্টি কিমান হ'ব আৰু লিখা আৰু আলফা বিটা এবাৰ হল শূন্য দুটাৰ সমষ্টি কিমান আছে ইয়াতে আমি পাইছো কি তোমাৰ বা আমাক দিয়া আছে ইয়াতে কি -1 গতিকে -1 লিখিলো এটোক আমি c বাই a ফৰ্মত লিখি ললো তো ইয়াতে চোৱা -1 তলত নাই মানে কি এটা আছে 1 আছে এটো কি c বাই a আছে গতিকে ঠিক একেদৰে আমি ইয়াতে চোৱা যদি আমি সেই আগৰটো দৰে লিখিব খোজো তেতিয়াহলে এই ভ্যালুটো কিমান আহি আছে 1 গতিকে এটো কিন্তু কারেক্ট নহয় সেই কাৰণে আমি কি কৰিব লাগিব দুটা আমি ইকুৱেল বনাই ল'ব লাগিব তাৰ কাৰণে আমি কি কৰিম -4 বাই যদি আমি 4 কৰি দিওঁ কাৰণ এতে 4 আছে না গতিকে 4 টো আহিব লাগিব এইকাৰণে 4 টো দিয়াৰ লগে লগে কি হ'ব লাগিব ইয়াতো 4 দিব লাগিব তেতিয়াহলে কাট কৰিলে কিমান আহিব 1 আহিব মানে উল্টা পাল্টা হলে কিন্তু 1 টো না আহে গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো a = 4 আৰু c = কি -4 আশা কৰিছো তোমালোকে এইখিনি ভালকৈ বুজিব পাৰিছা এতিয়া লিখা চোৱা a4 c -4 পাইছো তেনেহলে
কি লিখিবা এইকেইটা মান যদি আমি কি কৰোঁ দ্বিঘাত সমীকৰণটোত যিটো ধৰি লৈছোঁ এইটো যদি আমি বহাই দিওঁ তেতিয়াহ'লে আমি কি পাম এটা দ্বিঘাত সমীকৰণ পাম। এতিয়া লিখা যে নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ল লিখা নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল অকল খালি সমীকৰণটো আহি যায় চাই ল'বা এইটো দ্বিঘাত বহুপদটো হ'ল কি হ'ব এই পদটো কিমান লৈ পাইছোঁ আমি 4 তো আমি এই ঠাইত 4 বহাই দিম আৰু b কিমান পাইছোঁ -1 তো b ঠাইত আমি -1 বহাই দিম তো কি হ'ব প্লাস b ঠাইত আমি -1 বহাই দিছোঁ তো এইটো কি হ'ব তোমাৰ x আৰু c ঠাইত কিমান হ'ব প্লাস -4 প্লাস কি হ'ব -4 এইখিনি কি কৰা 4x² প্লাসে মাইনাসে -x মাইনাস কিমান হ'ব 4 তো এইটো হ'ল আমাৰ কি নিৰ্ণয় দ্বিঘাত বহুপদ একেবাৰে ইজি হয় এনেকৈ তোমালোকে কৰি ল'বা মই 1 নম্বৰটো দেখাই দিলোঁ বাকী এইবিলাক তোমালোকে নিজে কৰি ল'বা আশা কৰিছোঁ তোমালোকে 1 নম্বৰটো ভালকৈ বুজিব পাৰিছা তো লাইক এটা দিবা তো তোমালোকে ইয়াৰ পৰা দুইবাৰ মই 1 নম্বৰটো কৰি দিলোঁ বাকীকেইটা তোমালোকে চাবা একেবাৰে সহজ হয় একাউণ্টৰ দৰে কৰি ল'লে হ'ল এবার কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 টো হল দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ আমাৰ এবাৰ কি কৈছে দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব দিছে আৰু শূন্যকেইটা দি আছে আগৰটোতকৈ অলপ বেলেগ আগতে দিছিলে শূন্যবোৰৰ সমষ্টি আৰু শূন্যবোৰৰ গুণফল কিন্তু আমাক এবাৰ দিছে কি শূন্য দুটা দি আছে এই দুটা শূন্য ব্যৱহাৰ কৰি আমি বহুপদটো নিৰ্ণয় কৰিব দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে তো চোৱা কেনেকৈ কৰিব লাগে দিয়া আছে শূন্য দুটা ক্রমে -4 আৰু 3/2 এটাকে লিখিব পৰা শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি কিমান হ'ব -4 + 3/2 এইখিনি আমি পালো শূন্য দুটাৰ সমষ্টি কিমান হ'ব এইখিনি ইয়াৰ পৰা লিখা এনেকৈ 2 কি হ'ব এলচিএম 2 আৰু কিমান হ'ব এতিয়া -8 + 3 কি হ'ব -5/2 আৰু লিখা শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কিমান হ'ব -4 × 3/2 তো কাট কৰিলে 2 আহে গতিকে কিমান হ'ব -6 এই দুটা হ'ল কি শূন্য দুটাৰ পূৰণফল এবার আমাক ওলাব দিছে দ্বিঘাত বহুপদটো এবার লিখা নির্ণয় দ্বিঘাত বহুপদটো হ'ব নির্ণয় দ্বিঘাত বহুপদটো হল আমি কি লিখিম চোৱা x² মাইনাস আলফা প্লাস বিটা ইন্টু x প্লাস কি হ'ব আলফা বিটা ইজিক্যাল টু 0 এইটো হ'ব কি তোমাৰ নিৰ্ণয় বহুপদ তো আমি কি কৰিম ইয়াতে তুমি কি কৰিব পাৰা শূন্য দুটাৰ সমষ্টি -5/2 আৰু শূন্য দুটাৰ পূৰণফল -6 বহাই দিব পাৰা তো x² মাইনাস আলফা প্লাস বিটা মানে কি শূন্য দুটাৰ পূৰণ কি সমষ্টি এটা হ'ব কি -5/2 x প্লাস আলফা বিটা হল কিমান -6 ইকুয়াল টু 0 যেহেতু লিখা x² মাইনাস মানে কি হ'ব প্লাস এইটো 5/2 x এটা হ'ব কি 6 ইকুয়াল টু 0 তো তুমি কি কৰিব পাৰা ইয়াৰ পৰা এলচিএম লোৱা এলচিএম ললে কি হ'ব 2 থাকিব এতে 2x² প্লাস এটা হ'ব 5x এইটো -6 ইকুয়াল টু 0 আমি যদি বজ্রগুণন পদ্ধতিত পূরণ কৰোঁ তাহলে আমি কি পাম twice x² plus 5x minus 6 is equal to 0 তো ইয়াৰে বহুপদটো হ'ব কি twice x² plus 5x minus 5 এটা হ'ব তোমাৰ বহুপদ গতিকে আজিৰ ভিডিঅ'খিনি এইখিনিতে আছিলে আৰু বাকী যিবিলাক
থাকিল সেইখিনি তোমালোকে নিজে কৰি ল'বা